হয়, যোৱাকালি অসমৰ সংবাদ জগতৰ এক পৰিচিত নাম ঢাক ক্ৰছ কাণ্ডৰ ছিনিয়ৰ সাংবাদিক তথা চিফ ৰিপৰ্টাৰ চিফ দিলৱাৰ হোসেন মাজুমদাৰ তেখেতে এপেক্স বেংকৰ এক দুৰ্নীতি সংক্ৰান্তীয় অভিযোগ উত্থাপিত হোৱা সংক্ৰান্তত তেখেতে মানে এপেক্স বেংকৰ MD ডম্ব্ৰু শইকীয়াক একটা প্ৰশ্ন কৰিব লৈছিলে আৰু প্ৰশ্ন কৰিব খোজা তেওঁ MD জনক কৈছিলে যে আপুনি ভিতৰলৈ সোমাই আহক আৰু তেখেতৰ উইথ ডিউ পাৰমিশ্যনত আমাৰ ক্ৰছ কাণ্ডৰ সাংবাদিক দিলৱাৰ হোসেন মজুমদাৰে ভিতৰলৈ সোমাই গৈছিলে আৰু সেই সোমাই যোৱাতে মানে তেখেতক এটা চক্ৰান্তমূলকভাৱে ফচুৱাই আৰক্ষীৰ হাতত দিয়া হ'ল আৰু পাণবজাৰ আৰক্ষীৰ হাতত মতাই পঠোৱা হ'ল আৰু পৰৱৰ্তী সময়ত তেখেতক আটক কৰা হ'ল। ৰাতি 11:30 খবৰ আহিল আটক কৰা বুলি। গতিকে এই যি অসম আৰক্ষী অসম চৰকাৰে এপেক্স বেংকৰ কেলেংকাৰীৰ গাফিলতিটোক মানে ঢাকি ৰাখিবৰ কাৰণে গাপ দিবৰ কাৰণে এক ষড়যন্ত্ৰ কৰিলে, সেয়া অতিকৈ লজ্জাজনক। আৰু এই ষড়যন্ত্ৰত এজন মানে জ্যেষ্ঠ সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিক এজনক বন্দী কৰাটোৱে মানে সংবাদ জগতত মানে শেষতো হাতোৰা মাৰিলে হিমন্ত চৰকাৰ আৰু হিমন্তৰ আৰক্ষীয়ে। এয়া গণতন্ত্ৰৰ ওপৰত হাতোৰা মাৰিলে, এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হাতোৰা মাৰিলে আৰু এই আটকেই মানে গোটেই অসম জুৰি সংবাদ জগতৰ ওপৰত এটা ভয় ভাবুকিৰ এটা বাৰ্তা দিছে। গতিকে আমি আজি গোটেই অসমত যি এটা সাংবাদিকসকলে এটা প্ৰতিবাদত ঢৌ তুলিছে, সেই প্ৰতিবাদৰ প্ৰতি আমি সঁহাৰি জনাই আজি ধুলা প্ৰেছ ক্লাবে আহ্বান কৰা যি প্ৰতিবাদ, কলা বেজ পৰিধান কৰি যি মৌন প্ৰতিবাদ আছিলে তেওঁলোকৰ, এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমচু, নেমচু আদিকে ধৰি বিভিন্ন সংগঠনে গোটেই অসমৰ সংবাদ গোষ্ঠীৰ প্ৰতিজন সাংবাদিকৰ এই প্ৰতিবাদক আমি সমৰ্থন জনাইছো আৰু আমি দাবী উত্থাপন কৰিছো যে দিলৱাৰ হোসেন মজুমদাৰক বিনা শৰ্তে অসম আৰক্ষীয়ে, অসম চৰকাৰে ৰাজধৰ্মৰ খাতিৰত অসম চৰকাৰে মুকলি কৰি দিব লাগে। কাৰণ এই শাসন ব্যৱস্থাই আজি দিল্লীৰ পৰা কেন্দ্ৰীয় সংবাদ জগতে এটা প্ৰেছ বিবৃতি জাৰি কৰিছে। গতিকে এয়া অসমৰ কাৰণে লজ্জাজনক বিষয়। গতিকে অসম চৰকাৰে, অসম আৰক্ষীয়ে নিজৰ সন্মান ৰক্ষাৰ্থে, গণতন্ত্ৰ ৰক্ষাৰ্থে, সংবিধানৰ চতুৰ্থ স্তম্ভক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত দিলৱাৰ হোসেন মজুমদাৰক বিনা শৰ্তে, বিনা কোনো ধৰণৰ চক্ৰান্তমূলকভাৱে কোনো ধৰণৰ তেনেকুৱা নকৰি বিনা শৰ্তত মানে মুকলি কৰি দিবলৈ আমি দাবী উত্থাপন কৰিছো।